নমস্কাৰ বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অৰ্থে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈ অৰ্থাৎ 12খন উপসমিতি আমি গঠন কৰি 12খন উপসমিতিয়ে তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছিলে। আমাৰ আজি সেইমতে আজি বহুদিন আগৰ পৰা ৰূপালী জয়ন্তীৰ প্ৰস্তুতিৰ কাম চলি আছে আৰু সেইমতে বিভিন্ন বিভাগে বিভিন্ন কাৰ্যসূচীত প্ৰত্যেকে লিপ্ত হৈছে। এতিয়া পূৰ্ণ পৰ্যায়ত আমাৰ অনুষ্ঠানভাগী সফল হোৱাৰ দিশত আমি আগবাঢ়িছোঁ। আমাৰ এই কাৰ্যসূচীত বিভিন্নজন অতিথিক আমি আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ শিক্ষামন্ত্ৰী, আমাৰ বিধায়ক, নিৰ্দিষ্ট বক্তা সকলোকে তাৰমানে আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকে নিশ্চয় আমাৰ আতিথ্য গ্ৰহণ কৰি আমাৰ অনুষ্ঠানভাগীক সফলমণ্ডিত কৰিব। লগতে এই অনুষ্ঠানভাগীৰ সৰ্বতোপ্ৰকাৰে সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমি সাফল্যমণ্ডিত হ'ব বুলি আমি আশা ৰাখি আমাৰ ক'বলগীয়া আমাৰ কাৰ্যসূচীত আমি 3দিনীয়া কাৰ্যসূচীৰে আমি এই ৰূপালী জয়ন্তী অনুষ্ঠানটো উদযাপন কৰিম। এতিয়া প্ৰথম দিনা যিটো আমাৰ 26 জানুৱাৰী, সেই দিনাত আমাৰ কেইবাটাও তোৰণ আছে। আমাৰ ইয়াতে মুখ্য তোৰণদাতা প্ৰয়াত তিলক চন্দ্ৰ চহৰীয়াদেৱৰ সোঁৱৰণত তেওঁৰ জ্যেষ্ঠ পুত্ৰ নৃপেন চহৰীয়াই তেওঁ এটা তোৰণ দান কৰিছিলে। সেইটো আমাৰ প্ৰথম কাৰ্যসূচী হ'ব। দ্বিতীয়টো কাৰ্যসূচী হ'ব আমাৰ প্ৰয়াত আমাৰ গোপীৰাম কুমাৰ ছাৰ। তেখেত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা বৰ্ষৰ পৰা সভাপতি আছিলে। সভাপতি হিচাপে তেখেতে অনুষ্ঠানখনত যথেষ্টখিনি অৰিহণা যোগাইছিল। সেইকাৰণে তেখেতৰ যিটো কৰ্মৰাজিৰ স্বীকৃতি হিচাপে আমাৰ সমূহ আঞ্চলিক ৰাইজে এই ক্ষেত্ৰখনৰ নাম তেখেতৰ নামত নামকৰণ কৰিছিল, প্ৰয়াত গোপীৰাম কুমাৰ সোঁৱৰণী ক্ষেত্ৰ। গতিকে তেখেতৰ পৰিয়ালবৰ্গই এই অনুষ্ঠানভাগীৰ উন্মোচনৰ দায়িত্ব দিয়া হৈছিলে তেখেতৰ সহধৰ্মিনী বৃন্দা কুমাৰক। তাৰপিছত আমাৰ আছে পতাকা বেদীটো উন্মোচন। তাৰপিছত আছে আমাৰ মুকলি মঞ্চ। আমাৰ মঞ্চখন আমাৰ দান কৰিছিলে আমাৰ প্ৰবক্তা কৰ্মচাৰীসকলে। সেই মঞ্চখনো উদ্বোধন কৰা হ'ব। তাৰপিছত বিভিন্নজনে প্ৰয়াত পৰেশ চন্দ্ৰ ডেকাৰ সোঁৱৰণত আন্ধেৰিয়াত চকত এটা তোৰণৰ ব্যৱস্থা কৰিছিলে। গতিকে সেই তোৰণটো উন্মোচন কৰা হ'ব 26 জানুৱাৰীতে। প্ৰতিশ্ৰুতিৰ তেওঁলোকেও এটা তোৰণ এটা দান কৰিছিলে অনুষ্ঠানভাগীলৈ। সেই কাৰ্যসূচীটো সিদিনা উন্মোচন কৰা হ'ব। অসম গ্ৰাম উন্নয়ন সংঘই তাৰমানে কি কৰিছিলে, এই তোৰণ এটা তেওঁলোকে দান কৰিছিলে। সেইটো সিদিনা কাৰ্যসূচীত উন্মোচন কৰা হ'ব। অৰ্থাৎ যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানভাগীলৈ এই তোৰণসমূহ দান কৰিছিলে সিদিনা দিনতে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তোৰণদাতাসকলৰ এইখিনিতে আমি তেওঁলোকলৈ আমি কৃতজ্ঞতা জনাইছোঁ। আনহাতে আমাৰ পেণ্ডেলৰ লগত লাগি থকা যিটো তোৰণ, এই তোৰণটো প্ৰয়াত ৰুণু দেৱীৰ সোঁৱৰণত তেওঁৰ পুত্ৰ ৰূপেন নাথে আগবঢ়াইছিলে। সেই তোৰণটো সিদিনা উন্মোচন কৰা হ'ব। মুখ্যতঃ তাৰপিছত আমাৰ উপসমিতিসমূহৰ এখন পৰ্যালোচনা সভা সিদিনা দিনটোত আলোচনা হ'ব। পৰ্যালোচনাৰ পিছত আমাৰ
কমিটি আৰু শিক্ষকসকলৰ মাজতো এখন সভা অনুষ্ঠিত হ'ব। সেইটো আছিল আমাৰ 26 জানুৱাৰী কাৰ্যসূচী। 27 জানুৱাৰী কাৰ্যসূচীত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটা সমাৰোহ হ'ব। নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ সতীৰ্থ সন্মিলন। এই সন্মিলনত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। সেইটো 27 তাৰিখৰ কাৰ্যসূচী হ'ব। তাৰপিছত সিদিনাই আমাৰ এটা আলোচনা চক্ৰ অনুষ্ঠিত হ'ব 27 তাৰিখত। তাৰপৰা 28 তাৰিখত আমাৰ ৰাতিপুৱা 9 বজাত শোভাযাত্ৰা অনুষ্ঠান অনুষ্ঠিত হ'ব। শোভাযাত্ৰাৰ পিছত 12 বজাত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। আৰু এনেকুৱাকৈ আমি 3টা দিনৰ কাৰ্যসূচী লৈ ৰাইজৰ সহযোগত আমি অনুষ্ঠানভাগি সফল সমাপ্তি হ'ব বুলি আমি আশা ৰাখি আজি ক'বলগীয়া